আজি কেবাদিনো ধৰি যথেষ্ট ব্যস্ত হৈ আছোঁ। বৰ্তমান মই গুৱাহাটীত নাই। অলপ দীঘলীয়া সময়ৰ কাৰণে মোৰ প্ৰিয় গাঁও চমৰীয়ালৈ মোৰ পৰিয়ালটোলৈ গুচি আহিলোঁ। সামাজিক কামবোৰক কিছু সময় দিবৰ কাৰণে। এখন ঘৰৰ পৰা আন এখন ঘৰ পাতিবৰ কাৰণে মোৰ যি ব্যস্ততা, তাৰ বাবে মই সময়মতে ৰন্ধা বঢ়াও কৰিব পৰা নাছিলোঁ। কিন্তু গুৱাহাটীত থকা সময়খিনিত ৰাতিপুৱাতে এনেকুৱা কিছুমান সহজতে হোৱা খাদ্য ৰেডি কৰি থৈছিলোঁ, যিবোৰ খাই মই সময়ো বচাইছিলোঁ, লগতে পেটটোও ভৰাই থৈছিলোঁ। তাৰ ভিতৰত এবিধ আছিল আম চাগু দানাৰ চেক। মই চাগু খাই খুব ভাল পাওঁ। কল গাখীৰ যিহেৰে নাখাওঁ কিয়, কিন্তু যিহেতু আমৰ দিন, আমখিনি মিক্সিত মাৰি সিজাই থোৱা চাগু দানাৰ লগত মিল্ক মেড দি ৰেডি কৰি ফ্ৰিজত থৈ দিছিলোঁ। দুপৰীয়া কামবোৰ কৰি ক্লান্ত হৈ লগতে আইচকিউব দি খাইছিলোঁ। এই শীতল পানীয় ল'ৰা ছোৱালীয়েও খাই ভাল পাব। সঁচাই অপূৰ্ব সোৱাদ। ইয়ালৈ আহি নতুনকৈ এখন ঘৰ পাতিছোঁ। ঠান-ঠিত লগাই সকলোবোৰ ঠিক হোৱালে কিছু সময় লাগিব। মোৰ ইয়াত খুব ভাল লাগে। গুৱাহাটীৰ পৰা ওলাই আহোঁতে আজাৰাত থকা এগৰাকী ফেচবুক ফ্ৰেণ্ডে তেওঁৰ ঘৰত দুপৰীয়াৰ সাজটো খাবৰ বাবে নিমন্ত্ৰণ দিলে, যাক মই কেতিয়াও লগ পোৱা নাই। কাইলৈ আপোনালোকক পৰিচয় কৰাই দিম তেখেতৰ লগত। এতিয়াৰ পৰা মোৰ ভিডিঅ'বোৰ অলপ বেলেগ হ'ব। আশা কৰোঁ আপোনালোকে ভাল পাব। আগৰ বহুত ভিডিঅ' আপলোড কৰিব ৰৈ গ'ল। অকলে 4টা সন্তানৰ প্ৰতি দায়িত্ব, কৰ্তব্য, সামাজিক কামৰ দায়িত্ব সকলোবোৰ সমানে মেনেজ কৰা ইমান সহজ নহয়। কেতিয়াবা ক্লান্ত হওঁ, কিন্তু তথাপিও হাৰ নামানো। ব্যস্ততা দুখক ঢাকি ৰখাৰ এক ডাঙৰ মহৌষধ। ভালে থাকক, লগ পাম নতুন ভিডিঅ' লৈ।